নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ OASF সম্পৰ্কত। জীৱিকা অভিযানৰ লগত জড়িত থকা OASF কি আৰু এই OASFৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলে কি সহায় লাভ কৰে সেই সম্পৰ্কত আপোনালোকে জানিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে। OASFৰ ফুল ফৰ্মটো হ'ল ওৱান ষ্টপ ফেচিলিটি। অসমীয়াত ইয়াক কোৱা হয় এটা স্থানীয় বা একক সহায়তা কেন্দ্ৰ বুলি। ই বিশেষকৈ নন ফাৰ্ম লাইভলিহুডছ অৰ্থাৎ যিখিনি ফাৰ্ম লাইভলিহুড নহয়, নন ফাৰ্ম লাইভলিহুডৰ লগত ই জড়িত হয়। DNRLM আৰু NRLMৰ অধীনত ৰুৰেল এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্টত OASF ব্যৱহাৰ কৰা হয়। OASF হ'ল গ্ৰাম্য HSG সদস্যসকলৰ দ্বাৰা চলোৱা বা গঢ়ি তোলা নেনো এণ্টাৰপ্ৰাইজ অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগীসমূহক ব্যৱসায়িক সহায়তা আৰু হেণ্ড হোল্ডিং দিয়াৰ বাবে গঠন কৰা এটা ব্যৱস্থা। OASFৰ প্ৰয়োজন কি? ASRLMৰ HSG সদস্যসকলে বহুতো ক্ষুদ্ৰ নেনো বিজনেছ এতিয়া বৰ্তমান আৰম্ভ কৰিছে। ব্যৱসায় আৰম্ভ কৰাৰ পিছত বিজনেছ বৃদ্ধি হ'লে আগৰ তুলনাত অধিক প্ৰফেশ্যনেল ছাপোৰ্ট লাগে। বিশেষকৈ গ্ৰোথ ষ্টেজত থকা এণ্টাৰপ্ৰাইজসমূহক ফাইনেন্স, বিজনেছ প্লেনিং, মাৰ্কেটিং আদি ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন হয়। সেই প্ৰয়োজন পূৰণ কৰিবলৈ ছাব ডিষ্ট্ৰিক্ট লেভেলত OFS চেণ্টাৰ স্থাপনৰ ব্যৱস্থা কৰা হয়। OASFৰ মূল লক্ষ্য কি? OASFৰ মূল লক্ষ্য হ'ল গ্ৰোথ অৰিয়েণ্টেড নেনো এণ্টাৰপ্ৰাইজক সহায় কৰা। দ্বিতীয়তে আহিলে ব্যৱসায় বৃদ্ধি আৰু স্থায়িত্বতাত সহায় কৰা। নেক্সট, HSG সদস্যসকলক প্ৰফেশ্যনেল বিজনেছ ডেভেলপমেণ্ট ছাৰ্ভিচ প্ৰদান কৰা। নেক্সট আহিল এণ্টাৰপ্ৰাইজসমূহক প্ৰয়োজনীয় হেণ্ড হোল্ডিং ছাপোৰ্ট দিয়া। মহিলা উদ্যোগীসকলৰ বিজনেছ ইক'ছিষ্টেম শক্তিশালী কৰা। এইখিনি হ'ল OASFৰ মূল উদ্দেশ্য। ওৱান ষ্টপ ফেচিলিটি চেণ্টাৰবিলাকে বিশেষকৈ সহায় কৰে HSG মেম্বাৰ্ছ, HSG নেটৱৰ্কৰ সৈতে জড়িত নেনো এণ্টাৰপ্ৰাইজ, বিশেষকৈ গ্ৰোথ ট্ৰেকত থকা এণ্টাৰপ্ৰাইজ, ইণ্ডিভিজুৱেল আৰু গ্ৰুপ এণ্টাৰপ্ৰাইজ দুয়োটাকে এণ্টাৰপ্ৰাইজ ইক'ছিষ্টেমৰ অধীনত সহায় কৰা হয়। নেক্সট আহিল OASFবোৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছে। OASF চেণ্টাৰ সাধাৰণতে ছাব ডিষ্ট্ৰিক্ট লেভেলত স্থাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে এণ্টাৰপ্ৰাইজসমূহলৈ বিজনেছ ডেভেলপমেণ্ট ছাৰ্ভিচ লৈ যোৱা। নেক্সট আহিলে OASFৰ মুখ্য সেৱাসমূহ কি কি? OASFৰ মুখ্য সেৱাসমূহ হ'ল বিজনেছ ডেভেলপমেণ্ট ছাপোৰ্ট দিয়া, বিজনেছ প্লেনিঙত সহায় কৰা, এণ্টাৰপ্ৰাইজ গ্ৰোথৰ বাবে হেণ্ড হোল্ডিং সহায় কৰা, ফাইনেন্সিয়েল লিকেজৰ ক্ষেত্ৰত সহায় কৰা, মাৰ্কেটিং এণ্ড এণ্টাৰপ্ৰাইজ ৰিলেটেড ছাপোৰ্ট কৰা, বিজনেছ ডেভেলপমেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰৰ সেৱাৰ সৈতে সংযোগ কৰা। OASF চেণ্টাৰবিলাকৰ বিশেষভাৱে BDSPৰ সৈতে সম্পৰ্ক হয়। BDSP মানে হ'ল বিজনেছ ডেভেলপমেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰ, যি বিজনেছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰে। OASFৰ এণ্টাৰপ্ৰাইজ মেনেজমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যনৰ দৰে ক্ষেত্ৰত সহায় কৰিব পাৰে। ASRLMে অসমত BDSP কেপাচিটি বিল্ডিঙৰ বাবে কুমুদ্ৰেশ্ৰী NROৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি প্ৰশিক্ষণ দি আছে। এতিয়া OASF আৰু SEP এই দুয়োটাৰ মাজত সম্পৰ্ক কি? SEP হ'ল ষ্টাৰ্টআপ ভিলেজ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ প্ৰগ্ৰেম। এই SEP হৈছে DNRLMৰ অধীনৰ এণ্টাৰপ্ৰাইজিং প্ৰমোশ্যন ইণ্টাৰভেনশ্যন। ইয়াত ASRLMৰ এনুৱেল একশ্যন প্লেনত SEP আৰু OASF দুয়োটাকে নন ফাৰ্ম এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্টৰ অংশ হিচাপে দেখুওৱা হৈছে। OASF আৰু SEP দুয়োটাই নন ফাৰ্মিঙৰ লগত জড়িত হয়। OASF আৰু NRETPৰ লগতো OASF জড়িত। NRETP হ'ল নেশ্যনেল ৰুৰেল ইকনমিক ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট। এই প্ৰজেক্টটোৰ সহায়ত গ্ৰোথ অৰিয়েণ্টেড ৰুৰেল এণ্টাৰপ্ৰাইজসমূহৰ বাবে OASF কনচেপ্ট আগবঢ়োৱা হৈছে। SEP আৰু NRETP এই প্ৰজেক্ট দুটাৰ অধীনতে OASFসমূহ গঠন হৈছে আৰু সেই OASFসমূহৰ যিখিনি কাম কাজ OASFৰ লগত বিশেষকৈ জড়িত CRP-EP সকল হয়। এতিয়া আপোনালোকে যদি কোনোবাই CRP-EP দৰে পষ্টত সোমাব খোজে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ VO বা CLFৰ লগত যোগাযোগত থাকিব আৰু যদি কিবা আপোনালোকক ইয়াৰ যিবিলাক এক্সাম হয় ASRLMৰ যিকোনো এক্সামৰ বাবে সহায় লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।